আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো কেন্দ্ৰ আৰু ইতিমধ্যে ইয়াত পৰীক্ষা আৰম্ভ হৈছে। মই পৰীক্ষা যি পৰিৱেশ ইতিমধ্যে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল প্ৰৱেশ কৰিছে আৰু পৰীক্ষাৰ বাবে আৰু সম্পূৰ্ণ পৰীক্ষাৰ যি ব্যৱস্থা সেই দেখা গৈছে। মই কেমেৰা পাৰ্চনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে ইয়াত যি পৰীক্ষাৰ্থীসকল সাজু হৈছে আৰু পৰীক্ষাৰ বাবে আৰু মই যিসকল অভিভাৱকসকলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অভিভাৱকসকল আছে আৰু এইবাৰ যিহেতু পৰীক্ষা প্ৰথম দিন আজি মই পাতিবলৈ চেষ্টা কৰিম। আজি যিহেতু পৰীক্ষাৰ প্ৰথমটো দিন কি ক'ব? পোনপ্ৰথমে মই যিহেতু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যিখিনি পৰীক্ষাৰ্থী তেওঁলোকক শুভকামনা জনাইছোঁ আৰু ইয়াত পৰীক্ষা কেন্দ্ৰটোত বৰ্ডৰ যিটো নীতি নিয়ম সেই নীতি নিয়ম মতে পৰীক্ষাটো সুচাৰুৰূপে সম্পাদন কৰিবলৈ বিচৰা হৈছে। এতিয়ালৈকে দেখা পোৱা গৈছে এতিয়া ইমানখিনি ষ্টুডেণ্ট তাত সোমাই গ'ল 775 কিন্তু কোনো ক'তো হেৰি নাই বিশৃংখলতা নাই। গতিকে এই পৰীক্ষা কেন্দ্ৰৰ এটা গৌৰৱ আছে, সেই গৌৰৱ আমি অক্ষুণ্ণ ৰাখিবলৈ বিচাৰিছোঁ। মুঠতে পৰীক্ষা কেন্দ্ৰত 775 জন কেণ্ডিডেট আছে, তাৰে 393 গৰাকী মহিলা ছোৱালী তাৰমানে ছাত্ৰী আৰু 382 গৰাকী ছাত্ৰ আছে। নিশ্চয় এক গুৰুত্বপূৰ্ণ কথা যে 775 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষাত অংশগ্ৰহণ কৰিছে আৰু এটা কথা ক'ব লাগিব যে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ঐতিহ্য আছে আৰু ইয়াত অতি পুৰণা পৰীক্ষা কেন্দ্ৰ আৰু মই আপোনাৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাৰ অন্তিমটো মেট্ৰিক পৰীক্ষা তাৰপিছৰ পৰা মেট্ৰিক পৰীক্ষা এনেধৰণে পৰিৱেশ নহ'ব তেনেকুৱাকৈ জনাইছে, কিন্তু SSLC পৰীক্ষাটো এনেই যাতে আগৰ ধৰণে গুৰুত্বটো নাথাকিব, কিন্তু পৰীক্ষাটোতো এটা দিবই লাগিব ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে পৰীক্ষাটো সম্পাদন কৰিব। আৰু এইবাৰ পৰীক্ষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল যিটো OMR শ্বীট ব্যৱহাৰ কৰিছে, যিটো ইয়াৰ পিছৰ যিখিনি কম্পিটিটিভ এক্সামিনেশ্যন তেওঁলোকে দিব লগা হয় তাত তেনেকুৱা OMR শ্বীটেই পাব। গতিকে তাৰ বাবে তেওঁলোকক অলপ হ'লেও প্ৰশিক্ষণ দিয়াৰ নিচিনা হৈছে। সেইটো কাৰণে চৰকাৰে এই পদক্ষেপ যিটো বৰ্ডৰ এইটো পদক্ষেপ অলপ মই সুন্দৰ বুলি ভাবিছোঁ। নিশ্চয় এটা কথা ক'ব লাগিব যে এইবাৰ পৰীক্ষাত OMR শ্বীট ব্যৱহাৰ কৰা হৈছে আৰু 45 নম্বৰ OMR শ্বীটত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব লাগিব আৰু এই সময়ৰ এটা নিৰ্দিষ্ট থাকিব আৰু 90 মিনিট থাকিব। 90 মিনিটৰ ভিতৰত সংগ্ৰহ কৰি তাৰপাছত বাকী নম্বৰৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে পৰীক্ষাৰ যি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে শোণিতপুৰত যি কেইবাটাও কেন্দ্ৰ আছে আৰু সম্পূৰ্ণ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আজি শৃংখলাবদ্ধভাৱে পৰীক্ষা যাতে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে সকলোৱে কামনা কৰিছে।